জুবিন গাৰ্গৰ মৃত্যুৰ সংকেত দিয়া সেই বিশেষ গছজোপা হয় আপোনালোকে দেখি আচৰিত হৈ পৰিব আপোনালোকে শুনি আচৰিত হৈ পৰিব আচলতে এজোপা বিশেষ গছ সেই গছজোপাই জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ যেন অসমবাসীৰ ৰাইজক 2024 চনতেই দিছিল সেই গছজোপাৰ বিষয়ে আজি এই প্ৰতিবেদনত মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম কালিৰ দিনটোত গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট লিখিছিল আৰু সেই পোষ্টটো পঢ়ি মই আবেগিক হৈ পৰিছিলোঁ মই জানি আচৰিত হৈ পৰিছোঁ আচলতে প্ৰকৃতিয়ে কেনেকৈ জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ অসমবাসী ৰাইজক আগতীয়াকৈ দিছিল জুবিন গাৰ্গক যে অসমবাসী ৰাইজৰ বুকুৰ মাজৰ পৰা এক দুষ্ট চক্ৰই কাঢ়ি লৈ যাব সেই কথা যেন গছ গছনিয়ে আগতেই জানিছিল গছ গছনিয়ে যে তাৰ সংকেত দিছিল আৰু সেই তেতিয়াই যদি আমি সাৱধান হলো হয় তেতিয়াই যদি এই দুষ্ট চক্ৰৰ পৰা জুবিন গাৰ্গক আঁতৰাই ৰাখিব পাৰিলো হয় হয়তো জুবিন গাৰ্গ আজি আমাৰ মাজত থাকিল হয় অসমবাসী ৰাইজৰ বুকুত আজিও থাকিল হয় প্ৰকৃতিয়ে তাৰ সংকেত দিছিল জুবিন গাৰ্গৰ বিপদৰ সংকেত আগতীয়াকৈ প্ৰকৃতিয়ে অসমবাসী ৰাইজক দিছিল এজোপা বিশেষ গছ এই বিশেষ গছজোপাই জুবিন গাৰ্গৰ এই বিপদৰ সংকেত 2024 চনতে দিছিল সেই গছজোপাৰ বিষয়ে মই আপোনালোকক জনাব বিচাৰিছোঁ গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট লিখিছে যিহেতু জুবিন গাৰ্গে প্ৰকৃতিক ভাল পাইছিল হিয়া উজাৰি প্ৰকৃতিক ভাল পাইছিল প্ৰকৃতিৰ লগতে পুৱাৰ পৰা আবেলিলৈ জুবিন গাৰ্গে বিলীন হৈ পৰিছিল প্ৰকৃতিক লৈ তেওঁ গীত ৰচিছিল গছ ৰোপণ কৰিছিল চৰাই চিৰিকটিক ভাল পাইছিল কিমান ভাল পাইছিল তেওঁ প্ৰকৃতিক সেই কথাবোৰ ইতিমধ্যে তেওঁ ইণ্টাৰভিউবোৰত কৈয়ে গৈছিল প্ৰত্যেকটো ইণ্টাৰভিউতে তেওঁ কিদৰে কাছ পুহিছিল গড় পুহিছিল চৰাই চিৰিকটিবোৰে জুবিন গাৰ্গক কিদৰে ভাল পায় সেই কথাবোৰ কৈ গৈছিল গছক জুবিন গাৰ্গে সাৱটি লৈ যিবোৰ ফটো উঠিছিল আপোনালোকে হয়তো দেখিছে আৰু সেই গছেই কিন্তু জুবিন গাৰ্গৰ বিপদৰ খবৰ আগতীয়াকৈ অসমবাসী ৰাইজক দিছিল মই বেছি ছাছপেন্সত নাৰাখি মূল কথাখিনি আপোনালোকক জনাব বিচাৰিছোঁ গৰিমা শইকীয়া গাৰ্গে কালিৰ দিনটোত সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট লিখিছিল সেই পোষ্টটোত লিখিছে যে বঙাল পুখুৰীৰ শিৰ উচ্চ কৰি থিয় হৈ থকা গছজোপা 2024 চনৰ পৰা লাহে লাহে মৰহি আহিছিল বহু দূৰৰ পৰা জিলিকি থকা গছজোপা অৱশেষত 2024 চনৰ 29 অক্টোবৰৰ ধুমুহাৰ নিশাটোত হঠাতে নিজে ভাগি পুৰণি অসমৰ আৰ্হিৰ ঘৰটোৰ ছালত পৰি টিং ভাঙি দিছিল কালি হিৰু দত্তৰ পৰা জানিবলৈ পালোঁ জুবিনৰ যিটো পুৰণি কোঠা আছিল তাৰ ওপৰতে হেনো গছজোপা ভাগি পৰিছিল কিমান আচৰিত কথা নহয়নে ভাবিলে আচৰিত লগা কথা গাৰ নোম শিয়ৰি উঠা কথা জুবিন গাৰ্গৰ যি পুৰণি কোঠা সেই পুৰণি কোঠাৰ ওপৰতেই জুবিন গাৰ্গে সাৱটি লোৱা গছডাল জুবিন গাৰ্গে মৰম কৰা গছডাল যেন ভাগি পৰিছিল যেন গছডালেও সংকেত দিছিল যে জুবিন গাৰ্গক একাংশ মানুহে আমাৰ মাজৰ পৰা কাঢ়ি নিবলৈ চেষ্টা কৰি আছে সকলো সাৱধান হওক সকলো সতৰ্ক হওক প্ৰকৃতিয়েই সম্ভেদ দিছিল জুবিন গাৰ্গৰ সেই বিপদৰ সংকেত আগতীয়াকৈ দিছিল অসমবাসী ৰাইজক যদি এই কথাখিনি আমি বিশ্বাস কৰোঁ তেতিয়াহ'লে এয়াই কিন্তু প্ৰকৃত সত্য কথা বাকী আপোনালোকে কি ভাবে আপোনালোকৰ মতামতখিনি তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ